Hello students, তো আমাৰ ক্লাছ 10 ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট ষ্টাৰ্ট হ'বলৈ গৈ আছে। কাৰোবাৰ হয়তো জুনৰ ফাৰ্ষ্ট উইকতে হ'ব, কাৰোবাৰ হয়তো জুনৰ ছেকেণ্ড উইকত হ'ব। তো আমি এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ইংলিছৰ। তো এইবাৰ ইংলিছত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে বা কি পেটাৰ্ণৰ কুৱেশ্যন আহিব গোটেইখিনি আমি ডিছকাছ কৰিব চেষ্টা কৰিম এই ভিডিঅ'টোত। তেন্তে চাই যোৱা এই ভিডিঅ'টো। তো ইয়াতে দেখিছা তোমালোকে প্ৰথমতে দিছে MCQs 20টা থাকিব প্ৰথমৰ 1 নম্বৰকে, প্ৰত্যেকটাত 1 নম্বৰকে থাকিব। তো ইয়াতে দা ফিল্ড ৱাজ হোৱাইট এজ ইফ ইট কভাৰ্ড উইথ। তো ফিল্ডটো কেনেকুৱা আছিলে, হোৱাইট আছিলে, যেনেকে ধৰা এইটো কিহেদি কভাৰ হৈ থকা যেন লাগিছিলে। তো অপশ্যনছ ইয়াতে দিছে তোমালোকে স্নো, সল্ট, ফ্লোৰ, চুগাৰ। তো তোমালোকে কোনটো কাৰেক্ট অপশ্যন হয় কমেণ্ট বক্সত কৰিবলৈ ট্ৰাই কৰিবা। নেক্সট আছে হোৱাট ইজ দ্য প্ৰফেশ্যন অফ লেঞ্চো। তো লেঞ্চৰ প্ৰফেশ্যন কি আছিলে, ইয়াতে 4টা অপশ্যন আছে, কোনটো কাৰেক্ট হয় তোমালোকে কমেণ্ট বক্সত দিবলৈ ট্ৰাই কৰিবা। নেক্সট আছে অন দ্য লাভলি আটম ডে আই ৱাজ এক্কম্পেনিড বাই মাই ডেছ জেনানী কোন আছিলে, নেলছন মেণ্ডেলাৰ, সেইটো লিখিব লাগে। আণ্ট আছিলে, ৱাইফ আছিলে, মাদাৰ আছিলে, ডটাৰ আছিলে, কাৰেক্ট অপশ্যনটো চুজ কৰিবা। তাৰপিছত আছে হু ৰোড দ্য পয়েম এ টাইগাৰ ইন দ্য। তো টাইগাৰ ইন দ্য জু নামৰ পয়েমটো কোনে লিখিছে, 4টা অপশ্যন আছে, কোনটো কাৰেক্ট হয় তোমালোকে কমেণ্ট বক্সত দিবা। নেক্সট আছে হোৱাট শুড আমাণ্ডা নট টু ডু উইথ হাৰ চলজাৰ্ছ। তো চলজাৰ্ছ কি কৰিব নালাগে মাকে কৈছিলে। তো ইয়াতে 4টা অপশ্যন আছে, কোনটো কাৰেক্ট হয় তোমালোকে কমেণ্ট বক্সত দিবা। নেক্সট আছে আমাৰ ষ্টেটমেণ্টৰ আহিছে, read the following statement and choose the correct option. First statement is on the day of the inauguration, Nelson Mandela was overwhelmed with the sense of history. Next is Mandela learned that courage is not absence of fear but trump over it. তো ইয়াতে দুটা ষ্টেটমেণ্ট দিয়া আছে, কোনটো কাৰেক্ট হয় কোনটো ভুল হয়, নে দুটাই শুদ্ধ হয় নে দুটাই ভুল হয় তোমালোকে কমেণ্ট বক্সত দিবা কাৰেক্ট অপশ্যনটো চুজ কৰি। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে হু পাছেছ নিয়াৰ দ্য ৱাটাৰ হোল। তো ৱাটাৰ হোলৰ ওচৰতে কোন যায়, 4টা অপশ্যন আছে, কাৰেক্ট অপশ্যনটো দিবা। হোৱাট ডেছক্ৰাইব দ্য টাইগাৰ ইন দ্য জংগল। তো ইয়াতে চোৱা 4টা অপশ্যন আছে, কোনটো হয় কাৰেক্ট অপশ্যনটো তোমালোকে দিবা। ইয়াৰ পিছত হৈছে হোৱাট উইল আমাণ্ডাছ বিহেভিয়াৰ মেক পিপল থিংক। তো আমাণ্ডাৰ বিহেভিয়াৰে মানুহক কি ভাবিবলৈ বাধ্য কৰাব, 4টা অপশ্যন আছে, তোমালোকে চুজ কৰিবা কোনটো কাৰেক্ট হয়। নেক্সট আৰু এটা ষ্টেটমেণ্টৰ আছে, প্ৰথম ষ্টেটমেণ্টটো দিছে দ্য পোষ্টমাষ্টাৰ ৱাজ এবল টু চেণ্ড 100 pesos টু লেঞ্চো ইন এন এনভেলপ। Statement 2 দিছে লেঞ্চো wrote another letter thanking God for receiving 100 pesos। কোনটো কাৰেক্ট হ'ব, কোনটো ভুল হয়, কোনটো শুদ্ধ হয়, নে দুটাই শুদ্ধ হয় নে দুটাই ভুল হয়, কাৰেক্ট অপশ্যন চুজ কৰি তোমালোকে কমেণ্ট বক্সত দিবা। তাৰপিছতে 11 নম্বৰটো চোৱা, এণ্ড মাই অ'ন 8 decade as a man। তো এই যে ইয়াতে ক'লে যে ফ্ৰেজ 8 decade, তো ইয়াতে কি বুজাইছে সেইটো ফ্ৰেজে, তো তোমালোকৰ এইটো কাৰেক্ট অপশ্যন কোনটো হয় দিবা। দেয়াৰ ইজ এন ডেছ ইন দ্য কণ্টেইনাৰ। তো এটা কি হ'ব, ইয়াত ডিটাৰমিনাৰ্ছ আহিব, যিহেতু কোনটো ডিটাৰমিনাৰ্ছ কাৰেক্ট হ'ব কমেণ্ট বক্সত দিবা। ই গেভ এ কুকি ডেছ চাইল্ড, তো কোনটো হ'ব চাই লোৱা। তাৰপিছতে ইউ মাষ্ট লাৰ্ণ ডেছ ইংলিছ এভৰি ডে টু ইম্প্ৰুভ ইয়ৰ চেল্ফ। তো কোনটো কাৰেক্ট হ'ব তোমালোকে কমেণ্ট বক্সত দিবা। তাৰপিছত আছে এট দিছ মুভমেণ্ট আই ডেছ এ ষ্টৰি ফৰ দ্য স্কুল মেগাজিন। তো ইয়াতে কোনটো কাৰেক্ট হ'ব, ইয়াতে কাৰেক্ট টেন্সৰ কুৱেশ্যন হয়, কোনটো হ'ব তোমালোকে চাবা। ফাদাৰ ডেছ ইন দ্য গাৰ্ডেন চিন্স মৰ্ণিং। তো কোনটো হ'ব, কি টেন্স হ'ব, তো তোমালোকে চাই পেলাই কমেণ্ট বক্সত দিবা কাৰেক্ট অপশ্যনটো। তাৰপিছত আছে ৱেন আই নকড এট দ্য প্ৰিন্সিপালছ ড'ৰ হি ডেছ টু চাপৱান। তো ইয়াতে কোনটো কাৰেক্ট হ'ব তোমালোকে চাবা, অপশ্যনটো দিবা কাৰেক্টটো। দ্য মেন ডেছ ইণ্টাৰভিউড ইউ ইজ দ্য বছ। কোনটো হ'ব ইয়াতে কাৰেক্ট অপশ্যন, সেইটো দিবা। দ্য বয় ডেছ বেগ ৱাজ ষ্টলেন ইজ অভাৰ দেয়াৰ। তো ইয়াতে কোনটো হ'ব কাৰেক্ট অপশ্যন তোমালোকে দিবা। তাৰপিছত আছে আনফৰ্চুনেটলি আই হেভ নট গট ডেছ টাইম ফৰ ৱাচিং টিভি। তো এটা কোনটো হ'ব, ফিউ হ'ব নে মাছ হ'ব নে নো হ'ব নে লিটিল হ'ব, কোনটো কাৰেক্ট অপশ্যন হয় দিবা। তো এটা 2 মাৰ্কছৰ এনচাৰ দ্য ফলোইং কুৱেশ্যন দিছে। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে এটা 2 মাৰ্কছৰ দেই। হোৱাট আৰ দ্য ৰেইন ড্ৰপছ কম্পেয়াৰ টু এণ্ড হোৱাই। তো ৰেইন ড্ৰপছটো কিহৰ লগত কম্পেয়াৰ কৰা হৈছিলে আৰু কিয় কৰা হৈছিলে। হোৱাট ইজ এপাৰ্থেড, এপাৰ্থেডটো কি হয়। হোৱাই ইজ টাইগাৰ ইগনৰিং দ্য ভিজিটৰ্ছ, টাইগাৰে কিয় ভিজিটৰ্ছবিলাকক ইগন'ৰ কৰিছিলে। হোৱাট প্ৰমিছ এ গুড হাৰ্ভেষ্ট, কি এটা ভাল হাৰ্ভেষ্ট দিয়াৰ প্ৰমিছ কৰিছিলে। নেম দ্য 2 নেশ্যনেল এন্থেম চাং অন দ্য হিষ্টৰিক ডে। তো সেই নেলছন মেণ্ডেলাৰ যোনটো ইনগ্ৰেশ্যন ডে আছিলে তাতে কোন দুটা এন্থেম গোৱা হৈছিলে সেইটো লিখিব দিছে। হোৱাই ইজ আমাণ্ডা আস্ক নট টু হেভ চকলেট, কিহৰ কাৰণে আমাণ্ডাক চকলেট খাবলৈ মানা কৰিছে। তাৰপিছতে ইয়াতে আৰু কুৱেশ্যন দিছে ইয়াতে, হোৱাট ৱাজ দ্য ৰিয়েকশ্যন অফ লেঞ্চো আফটাৰ হি হেড ৰিচিভ দ্য লেটাৰ। লেটাৰখন পোৱাৰ পিছত লেঞ্চৰ কেনেধৰণৰ ৰিয়েকশ্যন আছিলে। নেক্সট আছে ইয়াত হু ৱাজ নেলছন মেণ্ডেলা ফৰ হাউ মেনি ইয়াৰ্ছ ডিড হি স্পেণ্ড ইন প্ৰিজন। তো নেলছন মেণ্ডেলা কোন আছিলে আৰু কিমান বছৰ তেওঁ জেলত কটাইছিলে। ডেছক্ৰাইব দ্য লেঞ্চোজ
field after the hailstorm. তো hailstorm পিছত লেন্সৰ যোনটো ফিল্ডৰ অৱস্থা কেনেকুৱা আছিল সেইটো ডেছক্ৰাইব কৰিব দিছে. নেক্সট আছে how did the meaning of courage change for Mandelas with age and experience. তো মেণ্ডেলাৰ এজ আৰু এক্সপিৰিয়েঞ্চৰ সৈতে তেওঁৰ যোনটো মিনিং আছিলে কাৰেজৰ কিদৰে চেঞ্জ হৈছিলে. তো ইয়াতে এটা কাৰেকশ্যন আছে যে ইয়াতে কাৰেজ নহ'ব ফ্ৰীডম হ'ব, মিনিং অফ ফ্ৰীডম হ'ব ইয়াতে, ঠিক কৰি ল'বা তোমালোকে. তাৰপিছতে ইয়াতে দিছে লেটাৰ ৰাইটিং. তো ফাৰ্ষ্টটো দিছে ইয়াতে ৰাইট এ লেটাৰ টু দ্য এডিটৰ to the local newspaper expressing your concern to the authorities about frequent road accident due to poor condition of roads in your area. তো ইয়াতে লোকেল নিউজ পেপাৰত লিখিব দিছে যে তোমালোকৰ প্ৰায় এক্সিডেণ্ট হৈ থাকে, তোমালোকৰ লোকেলিটিত প্ৰায় এক্সিডেণ্ট হৈ থাকে. তো সেইখিনি বিশেষ জনাই এখন লেটাৰ লিখিব দিছে. তো ইয়াতে লেটাৰখন এডিটৰলৈ লিখিব দিছে লোকেল নিউজ পেপাৰৰ. তাৰপিছতে এটা ছাবষ্টেঞ্চ ৰাইটিং আছে, তোমালোকে গোটেইখন পঢ়ি লোৱা, ভিডিঅ'টো পজ কৰি তোমালোকে গোটেইখন পঢ়ি ল'ব পাৰা. তাৰপিছত ইয়াতে ছাবষ্টেঞ্চ ৰাইটিং কৰিব পাৰা. ইয়াৰ পিছত দিছে ট্ৰান্সলেট ইনটু আছামিজ, ইয়াতে অসমীয়াত অনুবাদ কৰিব দিছে. দ্য বাছ হেজ এৰাইভড ইয়েট জাষ্ট নাও. The bus has arrived just now. I was reading English when you came. Be kind to the people. He is not only intelligent but also hardworking. তো এইখনে আছিলে ইংলিছৰ এখন কুৱেশ্যন পেপাৰ আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে. আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰখনে আগন্তুক যি ছাত্ৰ ছাত্ৰীৰ মানে ইউনিট টেষ্ট আহি আছে ফাৰ্ষ্ট ইউনিট টেষ্ট তেওঁলোকক সহায় কৰিব. তো কুৱেশ্যন পেপাৰ গোটেইখন প্ৰেক্টিছ কৰিবা আৰু MCQৰ আনচাৰ্ছখিনি কমেণ্ট বক্সত দিবা আৰু নিজেও কৰি চাবা আৰু কোনে কিমান নম্বৰ পালা তোমালোকে কমেণ্ট বক্সত দিব নাপাহৰিবা. তাত আজিৰ ভিডিঅ'তে ক'লোঁ কি পজিটিভ কেলাৰ.